Audio Jungle. From episode 8 review and breakdown. So from episode 8 or আজি review আৰু breakdown কৰিম আৰু তাৰ আগতে যদি কও চেনেলটো প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি লওক আৰু ফ্ৰমৰ বহুত কেটা ভিডিওস বনালো আপোনালোকে যদি এই সিৰিজখন চোৱা নাই কোনোবাই গৈ কিনে চাওক বহুত ইন্টাৰেষ্টিং সিৰিজ হয় গাইজ লিটাৰেলি এপিসোড 8 ৰিভিউ কৰিবলৈ মই এখন লিষ্ট বনাই লৈছো কাৰণ বহুতখিনি পইণ্টছ আছে তো পাহৰি যাব পাৰো তো ইমানখিনি আপোনালোকৰ কাৰণে কৰো গতিকে আপোনালোকে সাবস্ক্ৰাইব কৰি দিব চেনেলটো তো ফ্ৰমৰ এই এপিসোডটো যদি মই কওঁ এই এপিসোডটো বহুতে বোৰিং পাব পাৰে কাৰণ এই এপিসোডটো মানে ফ্ৰম তেনেকুৱাই ফ্ৰমৰ নেচাৰটোৱে তেনেকুৱা এটা এপিসোড যদি ইয়াত থাকে তাৰ নেক্সট এপিসোডটো একদম সাটল হৈ যায় স্লো পেজ হৈ যায় আৰু কনভাৰসেশন বেসড হয় এটা এপিসোড যদি একশন হয় গতিকে তাত মই মেকাৰ্ছক দোষ নিদিও আৰু টিপিক্যাল ফ্ৰম ষ্টাইল আৰু এই এপিসোডটোত যি এপিসোড 7 এন্ডিং দেখিছিলো আমি স্মাইলি মনস্টাৰ ফাতিমে কন্ট্ৰোল কৰে তাৰ পিছত ভাবিছিলো কন্টিনিউ হ'ব কিন্তু তেনেকৈ কন্টিনিউ নহয় ৰেগুলাৰ ডে ইন ফ্ৰম তো প্ৰথম সিনটো ষ্টাৰ্ট হয় বয়ড আৰু জেডৰ মাজত আৰ্গুমেন্ট হয় শেৰিফ ষ্টেচনত আৰু আৰ্গুমেন্টটো হয় যে জেডে এটা প্লেন বনায় ভাঙা চিঙা বস্তুবিলাক লৈ ৰেডিঅ' পাইপ চাইপ লৈ কিনে এটা প্লেন বনায় যে এই আংকুই কিডছ গেটাৰ মানে সেই যি টানালত যাব গুফাৰ ভিতৰত যাব আংকুই কিডছ কেটাৰ মানে হাৰ্ডিখিনি বোনছখিনি কালেক্ট কৰিব গতিকে তাৰে এটা প্লেন বনায় আৰু সেই প্লেনটোত কয় যে সেই টানালটো যোৱা ৰাস্তাটো বহুত আছে কিন্তু ওলোৱা ৰাস্তা মাত্ৰ এটা গতিকে এই বস্তুটো এই প্লেনটো মানে বয়ডৰ পছন্দ নহয় কাৰণ কিবা কাৰণত যদি সেই ৰাস্তাটোৰে ওলাব নোৱাৰে সেই ৰাস্তাটোত যদি মনষ্টাৰবিলাক থিয় হৈ থাকে তেনেহ'লে আমাৰ টাউনৰ মানুহবিলাকৰ ফিল্ডিং সেট RIP হৈ যাব গতিকে বয়ডে বিচাৰে হোৱাটছ প্লেন বি তো হোৱাটছ প্লেন বি তো জেডৰ হাতত প্লেন বি নাই গতিকে বয়ডে জেডক খং কৰি গুচি যায় আৰু জেডেও খঙতে বস্তুবিলাক প্লেনটো সাৰখাৰ কৰি দিয়ে ভাঙি দিয়ে তাৰপিছত আমি আহিলো আৰু এটা সিনত জেডে আৰু এবাৰ দৌৰি যায় যাই কিনে বয়ডক মাতি এনে আৰু বয়ড আৰু কেনি থাকে এইবাৰ আনি কিনে কয় যে মই পাই গৈছো ৰাস্তা বুলি কৈ কিনে জংগলৰ মাজত লৈ যায় কিনে যোনডাল বটল ট্ৰি থাকে সেই বটল ট্ৰিডাল কি কৰে জেডৰ এইবাৰৰ প্লেনটো হ'ল যে বটল ট্ৰিডাল মানে ভাঙি চিঙি উখাৰি দি সেই বটল ট্ৰিতে এটা এন্ট্ৰেন্স আছে মানে এক্সিট এটা হয় এক্সিট পইণ্ট যোনটো ভিক্টৰে আগতে কৈছিল যে তলৰ পৰা যোনটো দেখা পাওঁ মানে এনেকুৱা এটা ফিপাবিলাক থাকে সেইডালে পিছত গৈ বটল ট্ৰি হয় গতিকে সেই গছডাল যদি উখাৰি ভাঙি পেলাই দিওঁ তেতিয়াহ'লে তাৰে সিফালেৰে মানুহখিনি বাহিৰলৈ ওলাই আহিব পাৰিব বুলি জেডে কয় আৰু ইয়াতো আমাৰ শেৰিফ বয়ডে কয় যে হোৱাটছ প্লেন বি তেতিয়া জেডৰ হাতত আকৌ কোনো ধৰণৰ এনচাৰ নাথাকে প্লেন বি নাথাকে কিন্তু বয়ডে কয় যে মই মোৰ টাউনৰ মানুহখিনিক এইটো আশাত এৰি দিব নোৱাৰো যে ভিতৰত গৈ এটা ৰাস্তাতে ওলাব পাৰিব আৰু যদি ওলাব নোৱাৰে তেনেহ'লে দে আৰ খতম তো সেইটো কথা কয় গতিকে এইটো পছন্দ নহয় যে বয়ডৰ আৰু তাৰ মাজতে বয়ডৰ হালত একদম খাৰাপ হয় বয়ডৰ অৱস্থা কাৰণ বয়ডে হেলুচিনেশ্যনছ দেখি আছে গান শ্বট শুনি আছে যি বয়ডৰ ৱাইফ আছিল বয়ডৰ ৱাইফে যি নিজকে গুলি মাৰি কিনে মৃত্যু মানে মাৰিব খুজিছিল টাউনৰ মানুহবিলাকক মাৰিছিল তাৰপিছত বয়ডে নিজৰ ঘৈণীয়েকক এবিক মাৰিব লগা হৈছিল গতিকে তেনেকুৱা ধৰণৰ ভিজনছ আহি আছে বয়ডৰ কাৰণ এইবিলাক আমি জানো মেন ইন য়েল্লোৰ ছাল হয় ইলিউজন ক্ৰিয়েট কৰে গতিকে এইটো বস্তু বয়ডে দেখিছে জংগলৰ মাজত বহুত মৰি মানে ডেড বডি মৰি থকা দেখিছে এইফালে জনা চনা চব চেবিথে মৰি আছে তো বয়ডেও মাইণ্ডৰ লগত খেলিছে আৰু এইফালে যদি মই কওঁ বয়ডৰ লগতে আৰু এজন মানুহৰ মাইণ্ড পুৰা খেলিছে এইবাৰ মেন ইন য়েল্লো সেইটো হ'ল আমাৰ হেনৰি ছফিয়াই যেতিয়া ব্লাড ঢালি দিলে তাৰ পিছতে হেনৰিৰ হেলুচিনেশ্যন আৰম্ভ হৈ গৈছে মাইণ্ড গেম খেলিছে পুৰা আৰু হেনৰি ইফালে হস্পিটেলত বাৰে সাৰ পাই উঠে আৰু কমাত থকা বুলি ভাবে ইফালে হেনৰি ভাবে যে ভিক্টৰে একদম চুট মাৰি খবৰ লৈ থাকে আৰু এইবাৰ হেনৰিয়ে দেখে ভিজনত যে গ্ৰেণ্ড চিলড্ৰেন হৈছে মানে ভিক্টৰৰ ল'ৰা এটা হৈছে আৰু ল'ৰাটোও খবৰ ল'ব আহিছে আৰু যি ছোৱালী আছে হেনৰিৰ ছোৱালীও ফ্লাইটেৰে আহি আছে আৰু তাত মানে নাৰ্ছ এজনীয়ে কৈ থাকে যে হেনৰি তুমি তোমাৰ সেই দুনিয়াখন যোনখন দুনিয়া তুমি দেখি থাকা মানে আচল দুনিয়াখনৰ কথা কৈছে সেই দুনিয়াখনৰ পৰা ওলাই আহিব লাগিব আৰু তাৰ কাৰণে তুমি এংকৰক মাৰিব লাগিব তাৰ মানে
এইবিলাক সোফিয়া মেনি নিয়েলৰ এইবিলাক মাইণ্ড টুইষ্টেড গেম মানে হেণ্ডিক কৈছে যে তুমি এংকৰক মাৰিব লাগিব তাৰমানে এংকৰ মানে কি নিজকে মাৰিব লাগিব নহ'লে টাউনৰ মানুহক মাৰিব লাগিব যদি তুমি ৰিয়েলিটিত আহিব বিচাৰিছা এনেকৈ কৈছে কিন্তু ৰিয়েলিটিটো সেইটোৱে ৰিয়েলিটিটো একচুৱেলি হেনৰি দেখি থকা ইলুজনখিনি নহয় ৰিয়েলিটি একচুৱেলি হেনৰি য'ত আছে তাতেহে গতিকে হেনৰিয়ে চব্জি কাটি থাকে ডাইনাৰত তেতিয়াও এইবিলাক ইলুজন দেখা পায় ভিজনবিলাক আহে গতিকে হেনৰি ইজ ট'টেলি ফাক্ট আপ হেনৰি হেড ন আইডিয়া হেনৰিৰ লগত এতিয়া হেনৰি মানে ভাবিব পৰা নাই কোনটো ৰিয়েলিটি কোনটো মানে ইলুজন তো তাৰপিছত আহি গ'ল ভিক্টৰে এইফালে টেবিথা আৰু ইথেনক লৈ কিনে জংঘলৰ মাজত যায় আৰু সাৰ্ভাইভেল স্কিল শিকাই থাকে তো ভিক্টৰে কয় যে ইথেনে মানে একমাত্ৰ বাচি থাকিব যেনেকৈ ভিক্টৰ বাচি আছিল ইমান বছৰ আগতে একমাত্ৰ চব মানুহ মিৰাণ্ডাই যেতিয়া প্লেন কৰিছিল তেতিয়া চব মানুহ মৰি গৈছিল আৰু ভিক্টৰে তেতিয়া বাচি আছিল তো ইথেনৰ লগতো এনেকুৱা হ'ব কিন্তু টেবিথা এইটো বস্তু ইগনোৰ কৰি মানে মানা নাই যে টেবিথা এইটো বস্তু ডিনাই কৰি আছে যে এনেকুৱা হ'বই নোৱাৰে ইথেনো বাচি থাকিব ভিক্টৰো বাচি থাকিব ময়ো বাচি থাকিম তো টেবিথাই তেনেকৈ কৈ আছে আৰু ভিক্টৰে তাৰপিছত এখন ট্ৰাক এখনত লৈ যায় য'ত ভিক্টৰ প্ৰথমবাৰ কেনেকৈ ছাৰ্ভাইভ কৰিছিল কেন ফুডছ খাই কিনে তেতিয়া এগ্ৰিকালচাৰ নাছিল এনিমেলছ নাছিল সেই টাউনখনত তো সেইবিলাক শিকাই থাকে ছাৰ্ভাইভেল স্কিল ইথানক টেবিথাই লাষ্টত কনভিন্স নহয় দুটাকে কয় তাৰপিছত যে এনেকুৱা হ'ব নিদিওঁ মই সেনেকৈ কৈ কিনে ভিক্টৰ আৰু ইথানক লৈ আনে তাৰপিছত আমাৰ ছফিয়াই কি কৰে চবফালে ইহঁতে ব্যস্ত হৈ থাকে টাউনৰ মানুহ চেৰিফ ষ্টেচনত মনে মনে যাই কিনে মেন ইন য়েল্ল' শ্বুটটো যোনটো শ্বুট বয়ডৰ সেই ট্ৰাংকৰ ভিতৰত আছিল সেইটো চুৰ কৰি আনে তাৰপিছত আমি দেখোঁ এইফালে ফাতিমা যোনটো আমি দেখিছিলোঁ ফাতিমাৰ পেটত মানে স্মাইলি মনষ্টাৰক কণ্ট্ৰল কৰাৰ পিছত কিবা কিবি নাৰ্ভ টাইপৰ নীলা আমি দেখা পাইছিলোঁ গতিকে সেইবিলাক খুলি গৈছিল আৰু ফাতিমা অলৰেডি সেই ক্ৰিষ্টি আৰু মাৰ্লিনে চাই আছে আৰু ফাতিমাৰ একচুৱেলি হাৰ্ট ৰেট পালছ 19 অনলি যোনটোত নৰ্মেল মানুহ এজন জীয়াই থাকিবই নোৱাৰে কিন্তু ফাতিমাই জীয়াই আছে তাৰমানে ফাতিমাই ইজ টাৰ্নিং ইনটু এ মনষ্টাৰ ফাতিমাই ইজ ট্ৰান্সফৰ্মিং ইনটু মনষ্টাৰ মই কিয় ক'লোঁ কাৰণ ফাতিমাই মনষ্টাৰলৈ হ'ব নেকি এইটো এটা থিয়ৰী এটা হৈ আছে চাৰ্কুলেট যে ফাতিমাই মনষ্টাৰ বনিব নেকি আৰু মনষ্টাৰ বনিলে কোনটো চাইডে হ'ব মনষ্টাৰৰ চাইড ল'ব নে হিউমেনৰ চাইড ল'ব তো এইটো এটা ইণ্টাৰেষ্টিং থিয়ৰী তো ফাতিমাৰ লগত এই যি ফাতিমাৰ লগত এই স্মাইলি মনষ্টাৰৰ যি কানেকশ্যন তাৰপিছতে এইবিলাক ৰিয়েকশ্যনবিলাক দেখা গৈছে ফাতিমাৰ বা পষ্ট এফেক্টছ আৰু ফাতিমা নিশ্চয় মনষ্টাৰ বনিব ছিজন 5ত আমি গম পাম তো ফাতিমাৰ হালত বেয়া আৰু ফাতিমা ফৰ ওৱান্স এণ্ড ফৰ অল গুড মানে ফাতিমা যদি মনষ্টাৰ হৈ যায় তেনেহ'লে কি হ'ব তো এইটো এটা ইণ্টাৰেষ্টিং তাৰপিছত আহি গ'ল মানে এপিছডৰ লাষ্ট মুমেণ্ট মেন ইন য়েল্ল' যি ছফিয়াই যি শ্বুটটো চুৰ কৰি যায় তাৰপিছত টেবিথা আহি গ'ল জংঘলৰ পৰা অহাৰ পিছত টেবিথালৈ ঘৰত ফোন কৰি কয় টেবিথাৰ এটা ল'ৰা একচুৱেলি মৰি যায় সেই থমাছ নামেৰে ফোন কৰে আগতেও দেখিছোঁ আমি আৰু ফোন কৰি কয় টেবিথাক যে জংঘললৈ আহা নহ'লে জুলি আৰু ইথেন মৰিব তাৰপিছত টেবিথা জংঘললৈ যায় আৰভিখনলৈ মাতে য'ত আৰভিখন মানে টেবিথাহঁতে প্ৰথম আহোঁতে য'ত এক্সিডেণ্ট হৈছিল তো সেই জেগাটোলৈ মাতে আৰু টেবিথা যায় সেই জংঘলৰ মাজত আৰভিখনলৈ তাৰপিছত আমি দেখা পাওঁ ছফিয়াই যি ফটোবিলাক মানে ইথেনে ড্ৰ কৰা ফটোবিলাক চুৰ কৰি কিনে আৰভিখনত লগাই থৈ দিয়ে তাৰপিছত মেন ইন য়েল্ল'ই টেবিথাক কয় যে ইয়াৰ আগতে তুমি বহুতবাৰ ইনকাৰ্নেশ্যন হৈ আহিছা কিন্তু এবাৰো জিন্দা নাছিলা কিন্তু এইবাৰ তুমি জিন্দা হৈ আছা গতিকে ভালকে এই যে প্লেন বনাই আছে হাৰ্ডি মানে বনছখিনি টানেলৰ ভিতৰত যে সেই কৰা তাৰে কিন্তু কষ্ট দেয়াৰ ইজ এ কষ্ট সেনেকৈ কৈছে ৱাৰ্ণ কৰি দিছে টেবিথাক তো টেবিথা ভয় খাই গৈছে আৰু কৈছে যে এইটো জেগাতে তোমাৰ হাজবেণ্ডক মই মাৰিছিলোঁ জিমক মই বহুত ভাল পাইছিলোঁ জিম এজন মানে সাহসী আছিল জিম ৱাজ ছ' ব্ৰেভ এনেকৈ কয় আৰু টেবিথাক ভয় খুৱাই যে ৱাৰ্ণিং এটা দিয়ে যে ইয়াৰ কিন্তু পৰিণতি কনচিকুৱেঞ্চেছ ভুগিব লাগিব তো এইটোৱে আছিল ফ্ৰম এপিছড মানে 8ৰ ছিজন 4 এপিছড 8ৰ চামাৰী ব্ৰেকডাউন তো কেনেকুৱা পালে জনাব ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব আৰু এনেকুৱা ধৰণৰ ফৰ্মৰ মই এতিয়া ছিজন এপিছড 9 আৰু এপিছড 10 আছে তাৰো ব্ৰেকডাউন আৰু ৰিভিউ লৈ আনিম বহুতে ইণ্টাৰেষ্টিং হ'ব গৈ আছে এতিয়া ফ্ৰম ছিৰিজখন গতিকে আপোনালোকে চাই থাকিব মোৰ ভিডিঅ'জবিলাক তেতিয়ালৈ থেংক ইউ আহিছোঁ বাই